আকাশবাণী গুৱাহাটী পুৱাৰ আঞ্চলিক বাতৰি পঢ়িছো ভাস্বতী চক্ৰৱৰ্তীয়ে এতিয়াৰ প্ৰধান বাতৰিসমূহ হ'ল গোলকীয় মহামাৰীৰ মাজতে গাঁথনিগত সংস্কাৰ সাধনৰ বাবে ভাৰতে ব্যৱস্থা গ্ৰহণ কৰিছে বুলি কানাডাত অনুষ্ঠিত ইনভেষ্ট ইণ্ডিয়া শীৰ্ষ সন্মিলনত ভিডিঅ' কনফাৰেন্সিং যোগে ভাষণ দি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মন্তব্য কোনো খিলঞ্জীয়া লোকে যাতে ভূমিহীন হৈ থাকিব নালাগে সেয়া সুনিশ্চিত কৰিবলৈ ৰাজ্য চৰকাৰ দৃঢ় প্ৰতিশ্ৰুতিবদ্ধ বুলি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ মন্তব্য কেন্দ্ৰীয় মন্ত্ৰী ৰামবিলাস পাছৱানৰ কালি নতুন দিল্লীত দেহাৱসান 100% যাত্ৰী কঢ়িওৱাৰ অনুমতি লাভ কৰাৰ পাছতে সদৌ অসম মটৰ পৰিবহণ সন্থাৰ অনিৰ্দিষ্টকালীন চকাবন্ধ কাৰ্যসূচী প্ৰত্যাহাৰ ৰাজ্যখনৰ 6টা জনগোষ্ঠীৰ জনজাতিকৰণ সন্দৰ্ভত গঠন কৰা মন্ত্ৰীগোটে চলিত মাহতে কেন্দ্ৰীয় চৰকাৰলৈ প্ৰতিবেদন প্ৰেৰণ কৰিব বুলি মন্ত্ৰীগোটৰ অধ্যক্ষ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ঘোষণা আৰু উত্তৰ পূৰ্বাঞ্চলৰ পথ উন্নয়নৰ বাবে কেন্দ্ৰীয় চৰকাৰে ব্যয় কৰিবলগীয়া পুঁজিৰ পৰিমাণ 760 কোটি টকালৈ বৃদ্ধি এতিয়া শুনক বিতংবতী প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শ্ৰম শিক্ষা আৰু কৃষি ক্ষেত্ৰৰ সংস্কাৰসমূহক প্ৰশংসা কৰি কৈছে যে ভাৰতে বৈপ্লৱিক পৰিৱৰ্তনৰ সূচনা কৰাৰ উদ্দেশ্যে গোলকীয় মহামাৰীৰ মাজতে গাঁথনিগত সংস্কাৰ সাধনৰ বাবে পদক্ষেপ গ্ৰহণ কৰিছে প্ৰধানমন্ত্ৰীয়ে কালি ভিডিঅ' কনফাৰেন্সিং ব্যৱস্থাৰ মাধ্যমেৰে কানাডাত অনুষ্ঠিত ইনভেষ্ট ইণ্ডিয়া শীৰ্ষ সন্মিলনত ভাষণ দি কয় যে চৰকাৰে গ্ৰহণ কৰা সংস্কাৰমূলক পদক্ষেপৰ পৰিণতি স্বৰূপে ব্যৱসায়িক সুচলতাৰ তালিকাত ভাৰতৰ স্থান চকুত লগা ধৰণে উন্নত হৈছে কোভিড মহামাৰী বিপৰ্যয়ৰ সময়ত ভাৰত বিশ্বৰ ঔষধ খণ্ডৰ কেন্দ্ৰৰূপে পৰিগণিত হৈছে বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে ভাৰতে এই সময়ছোৱাত বিশ্বৰ বিভিন্ন প্ৰান্তৰ 1.5 শতাধিক দেশলৈ জীৱনৰক্ষী ঔষধ যোগান ধৰিছে দেশৰ প্ৰতি থকা সকলোৰে ধাৰণা আৰু দৃষ্টিভংগী সলনি হোৱাৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে বিনিয়োগকাৰীসকলক আকৰ্ষিত কৰিব পৰাকৈ ভাৰতৰ সকলো প্ৰয়োজনীয় গুণ আছে ভাৰতৰ গতিশীল গণতন্ত্ৰ সুস্থিৰ চৰকাৰ ব্যৱসায়িক পাৰদৰ্শিতা আৰু বিশাল বজাৰ বিনিয়োগকাৰীসকলৰ বাবে যথেষ্ট সুবিধাজনক বুলি প্ৰধানমন্ত্ৰীয়ে প্ৰকাশ কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে কৈছে যে অসম চৰকাৰে পূৰ্বে দিয়া প্ৰতিশ্ৰুতি অনুসৰি এতিয়ালৈকে ৰাজ্যখনৰ 1 লাখ খিলঞ্জীয়া পৰিয়ালক ভূমিপট্টা প্ৰদান কৰিছে আকাশবাণীৰ সৈতে হোৱা এটা আছুতীয়া সাক্ষাৎকাৰত মুখ্যমন্ত্ৰীগৰাকীয়ে এই কথা প্ৰকাশ কৰে ৰাজ্যখনৰ খিলঞ্জীয়া লোকসকলৰ প্ৰতি বৰ্তমানৰ চৰকাৰখন দায়বদ্ধ বুলি তেওঁ পুনৰ দৃঢ়তা প্ৰকাশ কৰে তেওঁ কয় যে যোৱা 70 বছৰত এই কাম সম্পন্ন হোৱা নাছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সহযোগিতাৰ ফলতে ৰাজ্য চৰকাৰখনে এনে পদক্ষেপ লৈছে আৰু ভৱিষ্যতেও এনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰি যাব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে তেওঁ কয় যে কোনো খিলঞ্জীয়া লোকে যাতে ভূমিহীন হৈ থাকিব নালাগে সেয়া সুনিশ্চিত কৰিবলৈ চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিব খিলঞ্জীয়া লোকৰ উন্নয়নৰ বাবে তেওঁৰ চৰকাৰ দৃঢ় প্ৰতিশ্ৰুতিবদ্ধ বুলি তেওঁ মন্তব্য কৰে মুখ্যমন্ত্ৰীয়ে লগতে যোৱা সময়ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অসম চৰকাৰলৈ আগবঢ়োৱা সহযোগিতাৰ বাবে ধন্যবাদ জ্ঞাপন কৰে ইফালে কোভিড-19ৰ বিৰুদ্ধে যুঁজ দিয়াৰ বাবে সঠিক আচৰণ সন্দৰ্ভত কালিৰ পৰা আৰম্ভ হোৱা জন আন্দোলন সন্দৰ্ভত মুখ্যমন্ত্ৰীগৰাকীয়ে সকলোকে এই যুঁজত জয়ী হ'বলৈ বাৰে বাৰে হাত ধোৱা শুদ্ধভাৱে মাস্ক পৰিধান কৰা আৰু শাৰীৰিক ব্যৱধান বজাই ৰাখিবলৈ জনসাধাৰণৰ প্ৰতি আহ্বান জনায় নমস্কাৰ অসমৰ সকলো শ্ৰেণীৰ ৰাইজলৈ মই আন্তৰিক শ্ৰদ্ধা জনাইছোঁ আজি এটি বিশেষ কথাত মই অসমৰ জনগণক আন্তৰিকতাৰে আহ্বান জনাব বিচাৰোঁ যে বৰ্তমান কৰোনা ভাইৰাছৰ বিৰুদ্ধে দেশবাসীয়ে দৃঢ়তাৰে যুঁজ দি আহিছে দেশৰ অন্যান্য অঞ্চলৰ লগতে অসমৰ বুকুত আমিও সকলোৱে মিলি কৰোনা ভাইৰাছৰ বিৰুদ্ধে যুঁজ দিছোঁ লক্ষ্য হৈছে অসমৰ প্ৰতিগৰাকী নাগৰিকৰ জীৱন ৰক্ষা কৰা সকলোকে নিৰোগী কৰি ৰখা সকলোকে স্বাস্থ্যৱান কৰি ৰখা এই সন্দৰ্ভত আমি স্বাস্থ্য বিভাগে আগবঢ়োৱা পৰামৰ্শবিলাক কেনেধৰণে নিখুঁতভাৱে মানি চলিব লাগে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াও সকলোৰে প্ৰতি আহ্বান জনাইছে মই সেইবাবে অসমৰ জনগণক আহ্বান জনাইছোঁ আপোনালোকে মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই সকলোৱে নিশ্চিতভাৱে সঘনাই চাবোনেৰে হাত ধুই নিজকে পৰিষ্কাৰ কৰি ৰাখিব বাধ্যতামূলকভাৱে মুখা পৰিধান কৰিব আৰু সামাজিক দূৰত্ব বৰ্তাই ৰাখি আপোনালোকে নিজকে সুৰক্ষিত কৰি ৰাখিব আৰু জনসমাৱেশৰ পৰা নিজকে বিৰত ৰাখিব এনেধৰণে যদি আমি কথাবিলাক মানি চলিব পাৰোঁ তে নিশ্চিতভাৱে সকলোৱে এই সংক্ৰমণৰ পৰা পৰিত্ৰাণ পাম মাজে সময়ে মই আপোনালোকক আহ্বান জনাওঁ যে আপোনালোকে চিকিৎসকৰ সৈতেও আলাপ আলোচনাত মিলিত হ'ব আৰু আপোনালোকৰ মনত থকা যিকোনো খুদনি সেইবিলাক দূৰ কৰিব লগা হ'লে চিকিৎসকসকলৰ পৰামৰ্শ ল'ব গতিকে মই আশা ৰাখিছোঁ
এই সকলোবিলাক কথা আপোনালোকে বাধ্যতামূলকভাৱে মানি চলিব, সমাজখন সুৰক্ষিত কৰি ৰাখিব, নিজকো সুৰক্ষিত কৰি ৰাখিব, নিজৰ পৰিয়ালটোক সুৰক্ষিত কৰি ৰাখিব। মই সকলোৰে মংগল কামনা কৰিলোঁ, সকলোৰে প্ৰতি পুনৰ শ্ৰদ্ধা জনালোঁ। ধন্যবাদ। জয় আই অসম, জয় হিন্দ। কেন্দ্ৰীয় মন্ত্ৰী ৰামবিলাস পাছোৱানৰ কালি নতুন দিল্লীত পৰলোকপ্ৰাপ্তি ঘটে। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৭৪ বছৰ। লোক জনশক্তি পাৰ্টীৰ প্ৰতিষ্ঠাপক তথা গ্ৰাহক পৰিক্ৰমা, খাদ্য আৰু ৰাজহুৱা বিতৰণ দপ্তৰৰ মন্ত্ৰীগৰাকীৰ এখন ব্যক্তিগত চিকিৎসালয়ত অলপতে হৃদযন্ত্ৰৰ অস্ত্ৰোপচাৰ সম্পন্ন হৈছিল। পাটনাত পাছোৱানৰ অন্ত্যেষ্টিক্ৰিয়া ৰাষ্ট্ৰীয় মৰ্যাদা সহকাৰে সম্পন্ন কৰা হ'ব। কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে প্ৰয়াত নেতাগৰাকীৰ সন্মানাৰ্থে আজি ৰাষ্ট্ৰীয় ৰাজধানী দিল্লী আৰু সকলো ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ ৰাজধানীৰ ৰাষ্ট্ৰীয় পতাকা অৰ্ধনমিত কৰি ৰখাৰ কথা ঘোষণা কৰিছে। ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু ৰাজ্যপাল অধ্যাপক জগদীশ মুখীসহ ভালেমান গণ্যমান্য লোকে পাছোৱানৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে। ৰাষ্ট্ৰপতি কোবিন্দে টুইটযোগে কৈছে যে পাছোৱানৰ মৃত্যুত ৰাষ্ট্ৰই এগৰাকী ভৱিষ্যদৰ্শী নেতাক হেৰুৱালে। আনহাতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নিজৰ শোকবাৰ্তাত কৈছে যে পাছোৱানৰ মৃত্যুত এক গভীৰ শূন্যতাৰ সৃষ্টি হ'ল আৰু আন কোনেও এই স্থান পূৰণ কৰিব নোৱাৰে। চাহ বাগিচা ধন পুৰস্কাৰ আঁচনিৰ তৃতীয় পৰ্যায়ৰ অধীনত 2020-21 বিত্তীয় বৰ্ষত ৰাজ্যৰ 752খন চাহ বাগিচাৰ প্ৰতিগৰাকী শ্ৰমিকৰ বেংক একাউণ্টত ৩,০০০ টকাকৈ জমা কৰা হ'ব। ইয়াৰ দ্বাৰা প্ৰায় 7 লাখ হিতাধিকাৰী লাভান্বিত হ'ব। উল্লেখযোগ্য যে চাহ জনজাতি কল্যাণ বিভাগে ৰূপায়ণ কৰিবলগীয়া এই আঁচনিখনৰ বাবে বিত্ত বিভাগে ইতিমধ্যে 220 কোটি টকা নিৰ্ধাৰণ কৰিছে। 2017-18 বিত্তীয় বৰ্ষত আৰম্ভ হোৱা আঁচনিখনৰ সময়ছোৱাত ৰাজ্য চৰকাৰে প্ৰতিগৰাকী চাহ শ্ৰমিকৰ বেংক একাউণ্টত 2,500 টকাকৈ জমা কৰিছিল। আনহাতে দ্বিতীয় পৰ্যায়তো অতিৰিক্তভাৱে 2,500 টকাকৈ বেংক একাউণ্টত পুঁজি জমা কৰা হৈছিল। উল্লেখযোগ্য যে আঁচনিখনৰ প্ৰথম পৰ্যায়ত বিভিন্ন কাৰণত এই আঁচনিৰ সাহায্য পুঁজি লাভ কৰিবলৈ সক্ষম নোহোৱা চাহ শ্ৰমিকসকলক পৃথককৈ 5,000 টকাকৈ সাহায্য আগবঢ়োৱা হৈছে। আমেৰিকাৰ কবি লুইচ গ্লাকলৈ চলিত বছৰৰ সাহিত্যৰ নোবেল বঁটা আগবঢ়োৱা হৈছে। 1943 চনত জন্মগ্ৰহণ কৰা কবিগৰাকীয়ে 12খন কাব্য সংকলন আৰু 2খন ৰচনা গ্ৰন্থ প্ৰণয়ন কৰিছে। 1968 চনত তেওঁৰ ফাৰ্ষ্টবৰ্ণ শীৰ্ষক প্ৰথমখন সংকলন প্ৰকাশ পাইছিল। আনহাতে 2014 চনত প্ৰকাশ পাইছিল তেওঁৰ অন্তিমখন গ্ৰন্থ ফেইথফুল এণ্ড ভাৰ্চুৱাছ নাইট। কাব্য আৰু ৰচনা সাহিত্যলৈ আগবঢ়োৱা অনবদ্য অৱদানৰ বাবে তেওঁ 1993 চনত পুলিটজাৰ বঁটাও লাভ কৰিছিল। 2020-21 শিক্ষাবৰ্ষৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ পৰীক্ষা অহা ফেব্ৰুৱাৰী মাহৰ শেষৰ সপ্তাহৰ পৰা অনুষ্ঠিত কৰাৰ বাবে অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে অনলাইন আবেদন প্ৰক্ৰিয়া আৰম্ভ কৰিছে। সেই অনুসৰি নিয়মীয়া, বেটাৰমেণ্ট আৰু অন্য সকলো শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীয়ে 1 নৱেম্বৰৰ পৰা 30 নৱেম্বৰৰ ভিতৰত অনলাইনযোগে আবেদন কৰিব লাগিব। আবেদনৰ নথিপত্ৰ আৰু মাচুল জমা দিয়াৰ চালানকে ধৰি সম্পূৰ্ণ আবেদন পত্ৰ সংশ্লিষ্ট শিক্ষানুষ্ঠানে পৰিষদৰ ওচৰত 15 ডিচেম্বৰৰ ভিতৰত জমা দিব লাগিব। সংসদৰ পৰীক্ষা নিয়ন্ত্ৰকে এই সম্পৰ্কীয় জাননী জাৰি কৰিছে। কোনো ছাত্ৰ ছাত্ৰী যাতে বাদ নপৰে তাৰ বাবে সংশ্লিষ্ট শিক্ষানুষ্ঠানসমূহক উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ নিয়মীয়া, বেটাৰমেণ্ট আৰু আন সকলো শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীক অৱগত কৰিবলৈ আহ্বান জনোৱা হৈছে। আপোনালোকে বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। সদৌ অসম মটৰ পৰিবহণ সন্থাই ভাড়া বৃদ্ধিকে ধৰি বিভিন্ন দাবীত যোৱা 5 অক্টোবৰৰ পৰা চলাই অহা অনিৰ্দিষ্টকালীন চকাবন্ধ কাৰ্যসূচী প্ৰত্যাহাৰ কৰিছে। চৰকাৰে বাছসমূহত 100% যাত্ৰী কঢ়িওৱাৰ বাবে অনুমতি প্ৰদান কৰাৰ পাছতে এই ধৰ্মঘট কাৰ্যসূচী প্ৰত্যাহাৰ কৰা হয়। অৱশ্যে স্বাস্থ্য বিভাগে যাত্ৰী বাহনসমূহক 100% যাত্ৰী অনা নিয়া কৰাৰ অনুমতি দিলেও কোভিড প্ৰটকলৰ কঠোৰ নিৰ্দেশনা জাৰি কৰিছে। সেই অনুসৰি কোনো যাত্ৰীয়ে বাহনত থিয় হৈ আহ-যাহ কৰিব নোৱাৰিব। যাত্ৰী, চালক, হেণ্ডিমেন সকলোৰে বাবে মাস্ক বাধ্যতামূলক। তদুপৰি বাহনত পৰ্যাপ্ত চেনিটাইজাৰ মজুত ৰখাৰ উপৰিও বাহনৰ গৰাকীয়ে প্ৰতিটো যাত্ৰাৰ অন্তত বাহনবোৰ চেনিটাইজ কৰিব লাগিব। বাহনৰ গৰাকীয়ে এই নিয়মসমূহ মানি চলিছে নে নাই সেই বিষয়ে পৰিবহণ বিভাগক তদাৰক কৰিবলৈ স্বাস্থ্য বিভাগে নিৰ্দেশনা জাৰি কৰিছে। ৰাজ্যখনৰ 6টা জনগোষ্ঠীৰ জনজাতিকৰণ সন্দৰ্ভত গঠন কৰা মন্ত্ৰীগোটে চলিত মাহতে কেন্দ্ৰীয় চৰকাৰলৈ এই সম্পৰ্কীয় প্ৰতিবেদন প্ৰেৰণ কৰিব। এই সম্পৰ্কীয় কেবিনেট উপসমিতিয়ে কালি ৰাজ্যৰ 6টা জনগোষ্ঠীৰ জনজাতিকৰণ বিৰোধিতা কৰা কেইবাটাও সংগঠনৰ সৈতে আলোচনাত মিলিত হোৱাৰ পাছত মন্ত্ৰীগোটৰ অধ্যক্ষ ড হিমন্ত বিশ্ব শৰ্মাই এই বিষয়ে প্ৰকাশ কৰে।
তেওঁ কয় যে জনজাতিকৰণৰ বিষয়টো নিৰ্বাচনৰ সৈতে জড়িত নহয়। জনজাতিকৰণ বিৰোধিতা কৰা আৰু দাবী তোলা উভয় সংগঠনৰ সৈতে আলোচনা কৰি তেওঁলোকৰ মাজত থকা মতপাৰ্থক্য দূৰ কৰাৰ বাবে প্ৰয়াস চলাই থকা হৈছে বুলি তেওঁ উল্লেখ কৰে। মতপাৰ্থক্য আঁতৰ কৰিব নোৱাৰিলে কেন্দ্ৰীয় চৰকাৰৰ পৰ্যায়ত পুনৰ আলোচনা কৰিব লাগিব বুলি উল্লেখ কৰি তেওঁ কয় যে এনে পৰিস্থিতিত কেন্দ্ৰীয় চৰকাৰৰ হস্তক্ষেপ ল'ব লাগিব। উল্লেখযোগ্য যে গুৱাহাটীত কালিৰে পৰা দুদিনীয়াকৈ অনুষ্ঠিত এই বৈঠকৰ কালিৰ প্ৰথম দিনা 8টা সংগঠনৰ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰে। আজি 6টা জনগোষ্ঠীৰ সৈতে আলোচনা কৰা হ'ব। কালিৰ বৈঠকত 6টা জনগোষ্ঠীৰ জনজাতিকৰণে যাতে বৰ্তমানৰ জনজাতিসমূহে ভোগ কৰি থকা সা-সুবিধা আৰু ৰাজনৈতিক অধিকাৰ খৰ্ব নকৰে সেই দিশত বিশেষভাৱে চকু দিবলৈ প্ৰতিনিধিসকলে মন্ত্ৰীগোটৰ প্ৰতি আহ্বান জনায়। কেন্দ্ৰীয় চৰকাৰে উত্তৰ পূৰ্বাঞ্চলৰ পথসমূহৰ উন্নয়নৰ বাবে ব্যয় কৰিবলগীয়া পুঁজিৰ পৰিমাণ বৃদ্ধি কৰিছে। মূলতঃ অঞ্চলটোৰ সীমান্ত এলেকাৰ আন্তঃগাঁথনি আৰু পথসমূহৰ উন্নয়নৰ বাবে এই পুঁজি ব্যয় কৰা হ'ব। পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰালয়ে উত্তৰ পূৰ্বাঞ্চলত বিশেষ ত্বৰান্বিত পথ উন্নয়ন কাৰ্যসূচীৰ অধীনত চলিত বিত্তীয় বৰ্ষৰ বাবে আবণ্টিত ধনৰ পৰিমাণ 760 কোটি টকালৈ বৃদ্ধি কৰিছে। বিগত বিত্তীয় বৰ্ষত এই আঁচনিৰ অধীনত 390 কোটি টকা আবণ্টন দিয়া হৈছিল। আনহাতে সংশোধিত ধনৰ 300 কোটি টকা অৰুণাচল প্ৰদেশৰ বাবে আছুতীয়াকৈ ৰখা হৈছে। উল্লেখযোগ্য যে এই কাৰ্যসূচীৰ অধীনত কেন্দ্ৰীয় চৰকাৰে অঞ্চলটোৰ বিভিন্ন ঠাইত বিভিন্ন পথ উন্নয়ন কাৰ্যসূচী ৰূপায়ণ কৰে। প্ৰথম পৰ্যায়ৰ এই কাৰ্যসূচীৰ অধীনত 6418 কিলোমিটাৰ পথ উন্নয়নৰ বাবে চিনাক্ত কৰা হৈছে আৰু ইয়াৰ বাবে 30450 কোটি টকা বিনিয়োগ কৰা হ'ব। ইতিমধ্যে 3356 কিলোমিটাৰ পথ উন্নয়নৰ কাম সম্পূৰ্ণ হৈছে। আকাশবাণী গুৱাহাটীৰ আঞ্চলিক বাতৰি বিভাগত অংশকালীন বাতৰি পৰিৱেশক আৰু অংশকালীন বাতৰি সম্পাদক পদৰ বাবে অহা 11 অক্টোবৰত অনুষ্ঠিত হ'বলগীয়া লিখিত পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ বাবে প্ৰাৰ্থীসকললৈ ইতিমধ্যে প্ৰৱেশ পত্ৰ প্ৰেৰণ কৰা হৈছে। যিসকল প্ৰাৰ্থীয়ে এতিয়ালৈ প্ৰৱেশ পত্ৰ লাভ কৰা নাই তেওঁলোকক আজিৰ ভিতৰত কাৰ্যালয় খোলা থকা সময়ত প্ৰৱেশ পত্ৰ সংগ্ৰহ কৰিবলৈ কোৱা হৈছে। অসমত কোভিড-19ৰ পৰা আৰোগ্য হৈ উঠা লোকৰ হাৰ প্ৰায় 83% বৃদ্ধি পাইছে। ৰাজ্যখনত কালি 2198 জন লোক এই ৰোগৰ সংক্ৰমণৰ পৰা মুক্ত হয়। ইয়াকে ধৰি ৰাজ্যখনত এতিয়ালৈকে এই ৰোগৰ পৰা সুস্থ হৈ উঠা লোকৰ সংখ্যা 1,59,000ৰো অধিক হৈছেগৈ। ইফালে কালিৰ দিনটোত 1188 জন লোক নতুনকৈ কোভিডত আক্ৰান্ত হয়। ইয়াকে লৈ ৰাজ্যখনত মুঠ কোভিড আক্ৰান্তৰ সংখ্যা 1,91,397লৈ বৃদ্ধি পাইছে। এতিয়া শুনক আজি গুৱাহাটীৰ পৰা প্ৰকাশিত বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ বাতৰি চমু অৱলোকন অৰূপ কুমাৰ শৰ্মাৰ পৰা। সদৌ অসম মটৰ পৰিবহণ সন্থাই ভাড়া বৃদ্ধিকে ধৰি বিভিন্ন দাবীত যোৱা 5 অক্টোবৰৰ পৰা চলাই অহা অনিৰ্দিষ্টকালীন চকাবন্ধ কাৰ্যসূচী প্ৰত্যাহাৰ কৰাৰ বাতৰিক আজি গুৱাহাটীৰ পৰা প্ৰকাশিত প্ৰায়বোৰ কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। অসম লোকসেৱা আয়োগৰ খালী হৈ থকা 2টা সদস্য পদ পূৰণৰ বাবে ৰাজ্য চৰকাৰে তৎপৰতা গ্ৰহণ কৰিছে বুলি উল্লেখ কৰি দৈনিক অসম কাকতে কোন হ'ব লোকসেৱাৰ নতুন সদস্য শিৰোনামেৰে এটা বাতৰি প্ৰথম পৃষ্ঠাত গুৰুত্ব সহকাৰে প্ৰকাশ কৰিছে। আমাৰ অসম বাতৰি কাকতৰ শিৰোনাম ভোটৰ পূৰ্বে পুনৰ আশা 6 জনগোষ্ঠী। অসমীয়া প্ৰতিদিন কাকতে চন্দ্ৰপুৰত স্বনিৰ্ভৰ নাৰী আত্মনিৰ্ভৰ অসম আঁচনিৰ উদ্বোধন মুখ্যমন্ত্ৰী শিৰোনামেৰে এটা ইতিবাচক বাতৰি প্ৰকাশ কৰিছে। দি চেণ্টিনেল কাকতে প্ৰধানমন্ত্ৰী মোদীয়ে ইনভেষ্ট ইণ্ডিয়া শীৰ্ষ সন্মিলনত দিয়া ভাষণৰ বাতৰিক প্ৰথম পৃষ্ঠাত স্থান দিছে। মাদ্ৰাছা বন্ধ কৰিবলৈ ফাইল খুলিলে দিছপুৰে। অহা মাহত চৰকাৰে মাদ্ৰাছা বন্ধ কৰাৰ বাবে নিৰ্দেশনা জাৰি কৰিব বুলিও শিক্ষামন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্যসহ এটা বাতৰি অসমীয়া খবৰ কাকতে গুৰুত্ব সহকাৰে প্ৰকাশ কৰিছে। এয়াই আছিল আজি গুৱাহাটীৰ পৰা প্ৰকাশিত বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ মুখ্য বাতৰিত চমু অৱলোকন। ধন্যবাদ। বাতৰি শেষ কৰাৰ আগে প্ৰধান বাতৰিসমূহ চমুকৈ পুনৰ এবাৰ। গোলকীয় মহামাৰীৰ মাজতে গাঁথনিগত সংস্কাৰ সাধনৰ বাবে ভাৰতে ব্যৱস্থা গ্ৰহণ কৰিছে বুলি কানাডাত অনুষ্ঠিত ইনভেষ্ট ইণ্ডিয়া শীৰ্ষ সন্মিলনত ভিডিঅ' কনফাৰেন্সিং যোগে ভাষণ দি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মন্তব্য। কোনো খিলঞ্জীয়া লোকে যাতে ভূমিহীন হৈ থাকিব নালাগে সেয়া সুনিশ্চিত কৰিবলৈ ৰাজ্য চৰকাৰ দৃঢ় প্ৰতিশ্ৰুতিবদ্ধ বুলি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ মন্তব্য। কেন্দ্ৰীয় মন্ত্ৰী ৰামবিলাস পাছৱানৰ কালি নতুন দিল্লীত দেহাৱসান। 100% যাত্ৰী কঢ়োৱা অনুমতি লাভ কৰাৰ পাছতে সদৌ অসম মটৰ পৰিবহণ সন্থাৰ অনিৰ্দিষ্টকালীন চকাবন্ধ কাৰ্যসূচী প্ৰত্যাহাৰ। ৰাজ্যখনৰ 6টা জনগোষ্ঠীৰ জনজাতিকৰণ সন্দৰ্ভত গঠন কৰা মন্ত্ৰীগোটে চলিত মাহতে কেন্দ্ৰীয় চৰকাৰলৈ প্ৰতিবেদন প্ৰেৰণ কৰিব বুলি মন্ত্ৰীগোটৰ অধ্যক্ষ ডঃ হিমন্ত বিশ্ব শৰ্মাৰ ঘোষণা আৰু উত্তৰ পূৰ্বাঞ্চলৰ পথ উন্নয়নৰ বাবে কেন্দ্ৰীয় চৰকাৰে ব্যয় কৰিবলগীয়া পুঁজিৰ পৰিমাণ 760 কোটি টকালৈ বৃদ্ধি। পুৱাৰ আঞ্চলিক বাতৰি আজিলৈ ইমানেই। নমস্কাৰ।